নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ পাঁচটকীয়া মুদ্ৰাৰ বিষয়ে। এয়া দেখা পাইছে স্ক্ৰীনত দুটা মুদ্ৰাৰ, এইটো হৈছে অভাৰ সাইড আৰু স্ক্ৰীনত চাওক এইটো দুটা মুদ্ৰাৰ, এইটো হৈছে ৰিভাৰ্স সাইড। এয়া চাওক স্ক্ৰীনত দুটা মুদ্ৰা, এটা হৈছে কপাৰ নিকেল আৰু এটা হৈছে ষ্টেইনলেছ ষ্টীল। তাৰমানে এটা কপাৰ নিকেল ধাতু দি বনোৱা হৈছিল আৰু এটা হৈছিল ষ্টেইনলেছ ষ্টীল ধাতু দি বনোৱা মুদ্ৰা। তো দুটা মুদ্ৰা দেখা পাইছে। তো এই মুদ্ৰা দুটা বিষয়ে আজি আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। এই মুদ্ৰা দুটা কোনটো চনত বনোৱা হৈছিল আৰু ভাৰতৰ কোন কোন মিণ্টত এই মুদ্ৰা দুটা বনোৱা হৈছিল, বৰ্তমান সময়ত কোনটো মিণ্টৰ মুদ্ৰাৰ কি মূল্য, তো তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যে আপোনাৰ পৰা বেলেগ এজনে আৰু এজনে গম পায়। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো আহক আজি জানো জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ পাঁচটকীয়া এই দেখা পোৱা মুদ্ৰা দুটা বিষয়ে। তো কেতিয়া বনোৱা হৈছিল আৰু কোন কোন মিনিটত বনোৱা হৈছিল, বৰ্তমান সময়ত কোনটো মিনিটৰ মুদ্ৰাৰ কি মূল্য। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক স্ক্ৰীনত জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ কপাৰ নিকেলৰ পাঁচটকীয়া মুদ্ৰা। এইটো হৈছে অভাৰ সাইড আৰু এইটো হৈছে ৰিভাৰ্স সাইড। তো অভাৰ সাইডে চাওক ৰূপী ভাৰত হিন্দী লেংগুৱেজত লেখা আছে আৰু এইটো ওপৰত অশোক স্তম্ভৰ চিম্বলটো দিয়া আছে আৰু তাৰ তলত সত্যমে জয় লেখা আছে আৰু এইফালে ইণ্ডিয়া ৰুপিজ ইংলিছ লেংগুৱেজত লেখা আছে আৰু তলত 5ৰ চিম্বলটো দিয়া আছে। এইটো হৈছে অভাৰ্ছ। আৰু ৰিভাৰ্ছ চাইডে চাওক জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱ হিন্দী লেংগুৱেজত লেখা আছে আৰু এইফালে জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱ ইংলিছ লেংগুৱেজত লেখা আছে আৰু মাজত জগতগুৰু ফটো চিম্বলটো দিয়া আছে আৰু তাৰ তলত চাওক সৰুকৈ এটা মিন মাৰ্ক দিয়া আছে ডট। জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ এই পাঁচটকীয়া মুদ্ৰাটো 2006 চনত বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ এই পাঁচটকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিলে, বম্বে মিণ্ট। এয়া চাই লওক, ইয়াত এটা ডায়মণ্ডৰ চিন আছে, ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিন মাৰ্ক। জগতগুৰুৰ এই পাঁচটকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিনিটতে বনোৱা হৈছিলে, বম্বে মিণ্ট। এতিয়া জানো আহক ইয়াৰ মূল্য। জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ কপাৰ নিকেলৰ যদি এটা পাঁচটকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত, তাৰ মূল্য কিমান জানে? UNC কণ্ডিশ্যনত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 300 টকা আৰু যদি এক্সট্ৰা ফাইন হয় 100 টকা। অনলি কপাৰ নিকেল হ'ব লাগিব। কপাৰ নিকেলৰ যদি এটা মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য 300 টকা। UNC কণ্ডিশ্যন মানে নন চাৰ্কুলেট, কোনো ইউজ নোহোৱা কণ্ডিশ্যনত থকা মুদ্ৰাক কোৱা হয় UNC কণ্ডিশ্যন। তো এনেকুৱা জগতগুৰু পাঁচটকীয়া মুদ্ৰা যদি আপোনালোকৰ হাতত থাকিব পাৰে, কপাৰ নিকেলৰ যদি মুদ্ৰা আছে ভালদৰে ৰখক। বৰ্তমান সময়ত ই এটা স্কেয়াৰ কইন্স। UNC কণ্ডিশ্যনত এটাৰ 5 টকাৰ মূল্য 300 টকা আৰু এক্সট্ৰা ফাইন হ'লে 100 টকা। তাৰমানে 100 টকাৰ পৰা 300 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য। তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। ই এটা স্কেয়াৰ কইন্স। তো আজি গম পালে জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ কপাৰ নিকেলৰ যদি এটা পাঁচটকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে UNC কণ্ডিশ্যনত, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 100 টকাৰ পৰা 300 টকাৰ ভিতৰত। কণ্ডিশ্যনটো ডিমাণ্ড, কইন্সটো কণ্ডিশ্যন যিমান ভাল হ'ব তাৰ মূল্য সিমান ভাল পাব। যিকোনো এটা মুদ্ৰা তাৰ কণ্ডিশ্যনৰ ওপৰত তাৰ মূল্যটো নিৰ্ধাৰিত কৰা হয়। জগতগুৰু এই পাঁচটকীয়া কপাৰ নিকেলৰ মুদ্ৰাটো যদি UNC কণ্ডিশ্যনত হয়, তাৰ মূল্য 300 টকা আৰু এক্সট্ৰা ফাইন হ'লে 100 টকা। তেনেকুৱা যিকোনো এটা মুদ্ৰা কণ্ডিশ্যন যিমান ভাল হ'ব তাৰ মুদ্ৰাটোৰ মূল্য সিমান ভাল পাব। আৰু এইটো চাওক স্ক্ৰীনত জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ ষ্টেইনলেছ ষ্টীলৰ এটা পাঁচটকীয়া মুদ্ৰা। এটা হৈছে অভাৰ সাইড আৰু এটা হৈছে ৰিভাৰ্ছ সাইড। ইয়াৰ মেটেল আছিল ষ্টেইনলেছ ষ্টীল,
ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ ষ্টেইনলেছ ষ্টীলৰ এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ এটা মিণ্টতে বনোৱা হৈছিলে, বম্বে মিণ্টত। ইয়াত চাওক এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিণ্টৰ মেইন মাৰ্ক। জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ এই স্ক্ৰীণত দেখা পোৱা ষ্টেইনলেছ ষ্টীলৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে বৰ্তমান সময়ত UNC কণ্ডিশ্যনত, তাৰ মূল্য হৈ আছে 100 টকা, আৰু এক্সট্ৰা ফাইন যদি হয় 50 টকা। তো বৰ্তমান সময়ত স্কেয়াৰ কইন্স। তো আজি গম পালে জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ এই 5 টকীয়া মুদ্ৰাটো দুটা ধাতুত বনোৱা হৈছিল, এটা হৈছে কপাৰ নিকেল আৰু এটা হৈছে ষ্টেইনলেছ ষ্টীল। তো কপাৰ নিকেল আৰু ষ্টেইনলেছ ষ্টীল দুইটা ধাতুৰ মুদ্ৰাই বৰ্তমান সময়ত স্কেয়াৰ কইন্স, কিন্তু চবতকৈ বেছি মূল্যৱান মুদ্ৰা হৈ আছে কপাৰ নিকেলৰ মুদ্ৰাটো। যদি জগতগুৰু শ্ৰী নাৰায়ণ গুৰুদেৱৰ কপাৰ নিকেলৰ মুদ্ৰা আপোনালোকৰ হাতত আছে, ভালদৰে ৰখাই থওক। বৰ্তমান সময়ত যি মূল্য, তো আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপটুডেট আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।